পাঠ 1 গছ-গছনিৰ কথা। ইয়াৰ অনুশীলনী প্ৰশ্নোত্তৰসমূহ আজি কৰি দিবলৈ লৈছোঁ। 1 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখা। উদ্ভিদ এজোপাৰ অংশসমূহৰ নাম লিখা। উদ্ভিদ এজোপাৰ অংশসমূহ হ'ল শিপা, গা-গছ বা কাণ্ড, ডাল, পাত, ফুল আৰু ফল। খ. শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম লিখা। শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম হ'ল গাজৰ, মূলা, বিট। উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ কি? উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ হ'ল পাতত পত্ৰহৰিত নামৰ এবিধ সেউজীয়া ৰঞ্জক পদাৰ্থ থাকে। বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰ নাম লিখা। বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰ নাম হৈছে গোলাপ, নয়নতৰা। গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম লিখা। গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম হ'ল আম, জামু আৰু লিচু। 4বিধ বহুগুটীয়া ফলৰ নাম লিখা। 4বিধ বহুগুটীয়া ফলৰ নাম হ'ল কঁঠাল, ডালিম, লেটেকু, কমলা। 2 নম্বৰ প্ৰশ্ন খালী ঠাই পূৰ কৰা। উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ ড্ৰেছ গেছ ব্যৱহাৰ কৰে। এই ড্ৰেছত কি বহিব? কাৰ্বন ডাই অক্সাইড। অৰ্থাৎ উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। লিচু, জলফাই আদিৰ ড্ৰেছ গুটি থাকে। লিচু, জলফাই আদিৰ এটা গুটি থাকে। উদ্ভিদে বায়ুমণ্ডলত ড্ৰেছ গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। উদ্ভিদে বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। ফুলৰ পৰাই ড্ৰেছ উৎপন্ন হয়। ফুলৰ পৰাই ফল উৎপন্ন হয়। ফুলৰ ৰং আৰু ড্ৰেছ কীট-পতংগক আকৰ্ষণ কৰে। ফুলৰ ৰং আৰু গোন্ধই কীট-পতংগক আকৰ্ষণ কৰে। নেক্সট 3 নম্বৰটো শুদ্ধ অৰ্থটোত ৰাইট চিন দিয়া। উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড / অক্সিজেন গেছ আহৰণ কৰে। আমি জানো যে কি গেছ গ্ৰহণ কৰে? কাৰ্বন ডাই অক্সাইড। গতিকে উত্তৰটো হ'ব উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ আহৰণ কৰে। শেৱালি, ৰজনীগন্ধা আদি দিনত / ৰাতি ফুলে। আমি জানো এইখিনি ৰাতি ফুলে, গতিকে শেৱালি, ৰজনীগন্ধা আদি ৰাতি ফুলে। কমলা, বগৰী আদি গ্ৰীষ্ম ঋতু / শীত ঋতুত হোৱা ফল। আমি ইয়াৰ উত্তৰ জানো শীত ঋতুত, গতিকে উত্তৰটো হ'ব কমলা, বগৰী আদি শীত ঋতুত হোৱা ফল। মাটিকঁঠাল, তৰমুজ আদিৰ আকাৰ সৰু / ডাঙৰ। ইয়াৰ আকাৰ ডাঙৰ। মাটিকঁঠাল, তৰমুজ আদিৰ আকাৰ ডাঙৰ।